গান্ধী উদ্যানৰ পুৰণি গছ কটা মৰাণত 100 গছ ৰোপণৰ দাবী জাতীয় জনগোষ্ঠীয় সংগ্ৰাম সমিতি মৰাণ নাহৰকটীয়া ৰাজ্যিক ঘাইপথ বহলীকৰণৰ নামত গান্ধী উদ্যানৰ পুৰণি গছ কটাক লৈ দুখ ব্যক্ত কৰি মৰাণ নগৰত 100 জোপা গছ ৰোপণ আৰু চোৱাচিতা কৰা দাবী তুলি জাতীয় জনগোষ্ঠীয় সংগ্ৰাম সমিতিয়ে মৰাণ ৰাজচক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰে। সমিতিৰ সভাপতি দেৱজিৎ গগৈ আৰু সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁয়ে স্মাৰক পত্ৰৰ জৰিয়তে থানা তিনিআলিৰ পৰা ৰাইডাং ৰেলৱে অভাৰ ব্ৰিজলৈকে ৰাস্তাৰ দুয়োফালে সংৰক্ষিত ভূমিত নলা আৰু ফুটপাথ নিৰ্মাণৰ দাবী তুলিছে। উল্লেখ্য যে অসম মেলা আঁচনিৰ জৰিয়তে মৰাণ নাহৰকটীয়া ৰাজ্যিক পথৰ নিৰ্মাণ কৰা হৈছে যদিও নলাখিনি সংগঠিত ভূমি বাদ দি মাজতে নিৰ্মাণ কৰা হৈছিল। বৰ্তমান নলা নিৰ্মাণৰ কাম বন্ধ আছে, কিন্তু বিভাগে নলাখিনি নিৰ্মাণত গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। আমি জাতীয় জনগোষ্ঠীয় সংগ্ৰাম সমিতি মৰাণে আজি মৰাণ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত চক্ৰ বিষয়া বাইদেউক এখনি স্মাৰক পত্ৰ আমি ইতিমধ্যে দিছোঁ। আমাৰ প্ৰধান দাবীটো হৈছে যে মৰাণ নাহৰকটীয়া ৰোডটোৰ পৰা অভাৰব্ৰিজলৈ যিটো ৰাস্তা গৈছে, এই ৰাস্তাটোৰ দুয়োকাষে যিটো ড্ৰেইন ইতিমধ্যে বনাইছে, এই ড্ৰেইনটোৰ ৰাস্তাটোৰ কোনো জোখ মাখ নোহোৱাকৈ ৰাস্তাৰ মাজত ড্ৰেইনটো বনোৱা কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। অতি শীঘ্ৰে এই কামটো যদি কৰি আছে তো বন্ধ কৰিব লাগে, আৰু যদি অনিৰ্মিত হৈ আছে তাক উচ্ছেদ কৰি পুনৰ এই ৰাস্তাটোৰ সঠিক জোখ মাখ কৰি ৰাস্তাৰ দুয়োকাষে আমি ড্ৰেইনসমূহ বনাবলৈ অনুৰোধ জনাইছোঁ। দ্বিতীয় কথাটো হ'ল, আজি যিটো ৰাস্তা ইতিমধ্যে বহল কৰিছে, আৰু এই ৰাস্তাটো বহল কৰাত আমাৰ যিখন গান্ধী উদ্যান, এইখন খুব পুৰণা গান্ধী উদ্যান, এই উদ্যানখনৰ যিসমূহ গছ গছনি কটা হ'ল, হয় আজি আমাৰ দুখ লাগিছে যে আজি বহু পুৰণি গছসমূহ কাটি আজি শেষ কৰি দিছে, কিন্তু আমাক উন্নয়নটো প্ৰয়োজন আছে। গতিকে আমি বন বিভাগক এইটো এটা দাবী জনাইছোঁ, যিমানখিনি গছ ইতিমধ্যে কাটিলে তাৰ পৰিৱৰ্তে অন্ততঃ মৰাণ অঞ্চলৰ ভিতৰত বন বিভাগে অন্ততঃ 100 জোপা গছ পুলি আৰু ৰোপণ কৰাৰ আমি দাবী জনাইছোঁ। অকল ৰোপণ কৰিলে নহ'ব, তাৰ কিন্তু সম্পূৰ্ণ সংৰক্ষণৰ ব্যৱস্থাটো থাকিব লাগিব। গতিকে এই কথাখিনি আজি আমি এই কথাখিনিক লৈ আজি আমি মৰাণৰ চাৰ্কুল অফিচত আমাৰ চাৰ্কুল বাইদেউ এখনি স্মাৰক পত্ৰ দি দাখিল কৰিছোঁ।